সকলো কাহিনী আধৰুৱা কৰি থৈ তিনি অধম জেইল আহি পালে। ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা দি পাছো কৰিলে। মাজত আৰু মাত্ৰ 4টা দিন। 12 জুনত আহি আছে চুপাচুপি। প্ৰচাৰৰ মাজতে ব্যাপক চৰ্চা চিনেমাখনক লৈ। উৰ্মিলা বৌ, জয়ন্ত চালফাক লৈ উদ্গ্ৰীৱ দৰ্শক। এফালে বিগ বাজেট, সুন্দৰ কাহিনী, অনন্য অভিনয় আৰু নিখুঁত পৰিচালনা। আনফালে ব্যতিক্ৰমী প্ৰচাৰ আৰু ব্যাপক চৰ্চা। সকলো মিলাই উৎসুক দৰ্শক। ৰং নোহোৱা চকু পানী খেলিলৈ মন নকৰালৈকে আমি দৌৰি থাকিব লাগিব। এইবোৰ ইণ্টাৰনেশ্যনেল কথাৰ কাৰণে আমাৰ অসমীয়া চিনেমা নচলে। ডিজে এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড আৰু এটলাছ ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা চুপাচুপিক লৈ সকলো স্তৰৰ দৰ্শক আগ্ৰহী হৈ পৰিছে। তাৰ মাজতে মঙলদৈৰ যুৱক ডেনিছ নাথে জুবিন গাৰ্গৰ কণ্ঠস্বৰ অনুসৰণ কৰি ক'লে, চুপাচুপি আহি আছে। আচলতে মই ভাল পাইছোঁ। প্ৰণৱ উঠি অহা নতুন ডাইৰেক্টৰ, ইয়াৰ মই বহুত কাম চাইছোঁ বাৰু, ইয়াৰ লগত কথাও পাতিছোঁ। শুভেচ্ছা থাকিলে চুপাচুপিৰ সকলো টীমলৈ। আমাৰ কমলহঁত আছে, সিহঁতকো শুভেচ্ছা জনালোঁ। আৰু এনেকুৱা কাম লাগে আচলতে, ব্যতিক্ৰম কাম। এইটো যে সদায় ময়ে কৰি থাকিম সেইটো কথা নহয়, ইহঁতেও কৰিব লাগিব। তাৰপিছতো অসমীয়া চিনেমাৰ ধাৰাটো ধৰি ৰাখিব লাগিব, সেইটোৱেই কথা। তো আহি আছে চুপাচুপি। চিনেমাখন বৰ ভাল হ'ব। 12 জুন তাৰিখে আহি আছে আৰু এখন ব্লকবাষ্টাৰ চিনেমা হ'ব বুলি মই আশা কৰিলোঁ। মঙলদৈৰ আন এজন উদীয়মান মিমিক্ৰি আৰ্টিষ্ট নিবিড় চহৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰত জনালে আহ্বান। চুপাচুপি প্ৰণৱ ভৰালীয়ে ডিৰেকশ্যন কৰিছে আৰু অসম লাইভৰ যি স্বত্বাধিকাৰ নিপেন দাসে সেইখন প্ৰযোজনা কৰিছে। মই এইখিনি কথা আচলমতে গম পাইছোঁ। মই এইকেইদিন যেতিয়া মেলে মিটিঙে অকণমান ঘূৰি আছিলোঁ, মই দেখিছোঁ যে পোষ্টাৰ এখনত কিবা হাঁহ এটাৰ পিছফালে এগালমান মানুহ আছে। মই ভাবিলোঁ যে আজিকালিতো আৰু এইবোৰ কক্ৰচ পাৰ্টি কিবা কিবি বিৰাট চলি আছে, আমাৰ অসমতো কিবা নতুনকৈ দল খুলিলে নেকি যে হাঁহৰ চিনত ভোট দিয়ক। পিছে মই আজি ৰাতিপুৱা আপুনি যেতিয়া মোক ফোন কৰিছে, মই গম পাইছোঁ যে এইখন কোনো ধৰণৰ ইলেকশ্যনৰ কেম্পেইন নহয়, কিবা নতুন চিনেমা আহি আছে। এতিয়া অপেক্ষা মাথো 12 জুনলৈ। পৰিয়ালৰ সকলোৰে উপভোগ্য চুপাচুপি আহিব চিনেমা হললৈ। মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপৰ্ট, অসম লাইভ 24। দেখি ও মোৰ মনৰ ৰাণী।